মোক যি ধৰণে কৈছিলা মই কামবোৰ সেই ধৰণেই কৰিছোঁ মাৰ মন আৰু মগজুত শকুন্তলাৰ বিৰুদ্ধে কথাবোৰ সোমোৱাই দিছোঁ এতিয়াতো মায়ো ভাবিছে শকুন্তলা এইখন ঘৰলৈ বিয়া হৈ আহিলে ঘৰখন ভাঙি যাব গতিকে জ্যোতিষীৰ হতুৱাই আমাক চাবলৈ কৈছে যে শকুন্তলা আৰু বিনোদনৰ বিবাহখন এইখন ঘৰৰ বাবে শুভ নে অশুভ মই তোমাক অকণমান পিছত ফোন কৰি আছোঁ ৰ'বা মই অয়নক বিচাৰি আহিছিলোঁ ইয়াততো নাই দেখিছিলা নেকি তাক সি ভাৰ্গৱৰ লগতে বাহিৰত খেলি আছে হ'ব দিয়া মই বাহিৰলৈকে যাওঁ শুনিলে নেকি চোৱা বিনোদন অয়নৰ ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি নিদিবা শকুন্তলাৰ পৰা বেয়া ব্যৱহাৰ পালে সি মা শব্দটোলৈ ভয় কৰা চ' তুমি এই বিয়াখন কেঞ্চেল কৰা তাক অন্ধকাৰলৈ ঠেলি নিদিবা গতিকে তুমি এই বিয়াখন কেঞ্চেল কৰাটোৱে বেটাৰ হ'ব কিন্তু বিয়াৰ ডেট ফিক্স হোৱাৰ পাছত কেঞ্চেল কৰাটো জানো সম্ভৱ তাতো কোনো নিৰ্দিষ্ট কাৰণ নথকাকৈ মাত্ৰ এটা সাধাৰণ প্ৰেডিকশ্যনৰ ওপৰত ভিত্তি কৰি আৰু সেই ছোৱালীজনী কি অৱস্থা হ'ব সেইখন ঘৰৰ মানুহবোৰৰ কি অৱস্থা হ'ব যি বিয়াখনক লৈ ইমান আশা কৰি আছে মই তোমাৰ চিন্তাক সন্মান কৰোঁ তোমাৰ ঠাইত মই হোৱা হ'লে ময়ো চাগে তেনেকৈ চিন্তা কৰিলোহেঁতেন কিন্তু কি মই পাৰ্চনেলি শকুন্তলাক লগ পাইছোঁ তাইৰ বিষয়ে বহু ঠাইত শুনিছোঁ বহুতৰ লগত আলোচনা কৰিছোঁ কিন্তু কোনেও তাইক নিগেটিভ কমেণ্ট কৰা নাই মোৰ বিশ্বাস শকুন্তলা এজনী ভাল ছোৱালী আৰু ময়ো কথাটো ভাবিহে বিয়াৰ বাবে ডিচিশ্যন দিছোঁ অয়নে মাকৰ মৰমৰ পৰা কেতিয়াও বঞ্চিত নহয় আৰু আমি দেখোন আছোৱেই গতিকে তুমি চিন্তা নকৰিবা এইটো লওক 95 টকা হয় হ'ব দে 5 টকা পিছত মিলাই ল'বি হ'ব দিয়ক ৰচোন তোৰ লগত মোৰ এটা কথা আছে কি কথা কমল দা জোনটিৰ কথা চাগে তাইৰ কথা আপুনি চিন্তা নকৰিব তাই পঢ়া শুনাত বহুত ভাল আৰু টিউশ্যনত যি কৰিবলৈ দিওঁ সেয়াও সময়মতে কৰে তই জোনটিৰ কথা বৌয়েৰক কৈছিলি বোলে এওঁ মোক কৈছে কিন্তু মই তোক জোনটিৰ কথা ক'ব খোজা নাই তোৰ লগত মোৰ বেলেগ এটা কথাহে আছে কি কথা এই উদয়নটোক আৰু কিমান কষ্ট দিয়ে তাক ক্ষমা কৰি নিদিয়ক কিয় ক্ষমা আৰু তাক তই হয়তো নাজান সেইকাৰণে মই তোক এটা কথা কওঁ কেতিয়াও বেয়া বস্তু মুখত নিদিয়া ল'ৰাটোৱে মদত ধৰিছে জাননে এনেকৈ হ'লে দেখোন সি মদাহী হৈ যাব মইতো তাক মদ খাবলৈ কোৱা নাই কোৱা কিন্তু সি তোৰ চিন্তাতে কামত মন কাণ নিদিয়া সি তোক বৰ ভাল পায় তই উদয়নক হেৰুৱা মানে সঁচা ভাল পোৱা হেৰুৱা মানুহে কয় সঁচা ভাল পোৱা বোলে জীৱনত এবাৰেই পায় মই যে তাৰ সঁচা ভাল পোৱা নাছিলোঁ সেয়া সময়ে প্ৰমাণ কৰিলে আৰু সি যি মোৰ লগত কৰিলে মই কেতিয়াও পাহৰিব নোৱাৰোঁ কমল দা গতিকে মোক আৰু তাৰ কথা নক'ব আহোঁ দিয়ক এইবোৰৰ কাৰণে লিংক লাগে লিংক ডাঙৰ মানুহৰ ফোন কলে যথেষ্ট মানে কিন্তু আমাৰ পাপাহঁতে এইবোৰ কাম কৰিবলৈ এটা ফোন কলে যথেষ্ট তেনেহ'লে তই পাপাক কথাটো কবিচোন কম দে হ'ব সেইদিনা তেনেকৈ গুচি অহাৰ বাবে বিকিয়ে চাগে মোক বেয়া পাইছে মই তাক মোৰ অভাৱবোৰৰ কথা ক'ম আৰু দেউতাকক কৈ কিবা এটা ব্যৱস্থা কৰি দিবলৈও কওঁ মাহেকৰ মূৰত কিবা এটা যদি পাই থাকোঁ মোৰ চলিবলৈ সুবিধা হ'ব নহ'লে এনেকৈ হ'লে আৰু দুয়োটাই ইমান ভাল ভগৱানে বাৰু সিহঁত দুটাক মিলাই নিদিয়ে আজি তাইক কথাটো বুজাবলৈ ইমান চেষ্টা কৰিলোঁ নুবুজিলে
নাজানো আৰু ঈশ্বৰে ইহঁতৰ ভাগ্যকেইখন কাৰ লগতনো মিলাই থৈছে। ভাইটি অঁ দাদা তই দিগন্তৰ কথাবোৰ বেছিকৈ চিন্তা কৰি নাথাকিবি। এইটো সময়ত এনেকুৱা ধৰণৰ কথাই কনফিউজ কৰেই। তথাপিও আমি আগুৱাই যাব লাগিব। আৰু তোৰ ভাগ্যত শকুন্তলাই আছিল চাগে, নহ'লেনো মায়ে ইমান ছোৱালী চোৱাৰ পাছত শকুন্তলাকে পচন্দ কৰেনে? তইতো শকুন্তলাৰ আচাৰ ব্যৱহাৰ সকলো চাই বিয়া পতাৰ সিদ্ধান্ত লৈছ। তই এইবোৰ কথা আৰু বেছিকৈ চিন্তা কৰি নাথাকিবি, ঠিক আছে? ঠিক আছে। বাৰু তই এতিয়া তোৰ কাম কৰ, মই আহিছোঁ। হ'ব দে। কিয় বেয়া পাম? ঐ মিনতি বাইদেউ যিমান সহজ সৰল সিমান সহজ সৰল নহয় কিন্তু। অঁ হয় নেকি? নহয়নো আৰু কি, নহ'লেনো নিজৰ একমাত্ৰ ছোৱালীজনক এবাৰ বিয়া পতা মানুহটোলৈ বিয়া দিব খোজেনে? তাকো এটা ল'ৰা সন্তানো আছে। তাকেহে টকা পইচাৰ লগত বিয়া দিবলৈ ওলাইছে চাগে। মিনতি মিনতি কি হ'ল? কি ভাবি আছা? নাই, একো ভাবা নাই। তুমি কিবা এটা ভাবি আছা, কি ভাবিছা? আমি বাৰু মাজনীৰ বিয়াখন বিনোদৰ লগত ঠিক কৰি ঠিক কাম কৰিছোনে? মিনতি ভুল সিদ্ধান্ত লোৱা নাইতো। তুমিনো আকৌ আজি মোক এইবিলাক কথা কিয় সুধিলা? তাকো বিয়াৰ তাৰিখ ঠিক হোৱাৰ পাছত। নহয় মানে সিদিনা মই বুজা নাই মিনতি, কথাটোনো কি? মোক বুজাই কোৱাচোন। সিদিনা দোকানৰ ওচৰত মানুহক কথা পাতি থকা শুনিছিলোঁ। মই বোলে দেখাতহে সহজ সৰল, বৰ চালাক। টকাৰ লোভত বোলে এই সৰু ছোৱালীজনী এজনী থকা মতাটোলৈ দিবলৈ ওলাইছোঁ। আমি বোলে টকাৰ লোভত তাইক বিনোদনলৈ বিয়া দিব ওলাইছোঁ। কথা তাৰমানে সেইটোহে, তুমি সেইবোৰকে চিন্তা কৰি আছা। চিন্তা নকৰিবা মিনতি, আমাৰ নিচিনা মানুহে ভাল কৰিলেও ক'ব, বেয়া কৰিলেও ক'ব। তথাপিও দিয়কচোন, এনেকুৱা কথা শুনিলে মনটো ভাল লাগে নেকি? মন বেয়া কৰি নাথাকিবা, কোৱা মানুহে ক'বই। আমিতো জানো আমি একো ভুল কৰা নাই বুলি, গতিকে লোকৰ কথালৈ আমি কিয় মূৰ ঘমাব লাগে? এতিয়া বুজিলা? চোৱা, মন বেয়া নকৰিবা, চাহ একাপ দিয়া। আপুনি মানে চাহকাপ খাবলৈ লেচুটো বিচাৰিয়ে ফুৰে? ৰ'ব, মই বনাই আনোগৈ। মই এটা কাম কৰিব লাগিব। জনাৰ্দন অহাৰ আগতেই জ্যোতিষীৰ ওচৰলৈ যোৱাটো ভাল হ'ব। বিনোদন আৰু শকুন্তলাৰ যোৰা শুভ হ'লেও জ্যোতিষীৰ হাতত টকা কেইটামান গুজি দি বিয়াখন অশুভ বুলি কোৱাব লাগিব। এওঁৰ লগত থাকিলে মোৰ কামটো কৰিবলৈ অসুবিধা হ'ব। গতিকে এওঁক নজনোৱাকৈ মই অকলে যোৱাটোৱেই ভাল হ'ব। চাবি কি এইখিনি চলিবলৈ বৰ দিগদাৰ হৈ গৈছে। কোম্পানীৰ চাকৰি এটা কেইদিন ইমান বিচাৰিলোঁ, কিন্তু ক'তো একো যোগাৰ কৰিব নোৱাৰিলোঁ। তোক দেখোন মই কৈছোঁ এইবিলাকত লিংক লাগে, এইটোৰ পাছত সেইটো লিংক। জানো, সেইকাৰণেই কৈছোঁ। ঐ, তোৰ দেউতাকৈ কিবা এটা কৰ না, ঘৰত বহুত প্ৰেছাৰ দি আছে। তাতে ভণ্টিৰ বিয়াও আহিছে যে। আৰে শকুন্তলাৰ বিয়া, মই তাৰমানে তাইক চাই থাকোঁতে এবাৰ যদি তাই কি হ'ল? কি ভাবিছ? নাই একো ভবা নাই। আচ্ছা, তোৰ ভণ্টিৰ বিয়া ন? তই আকৌ লাগি ভাগি দিব লাগিব। মোৰ ভণ্টি মানে তোৰ ভণ্টি দেচোন। একদম, তই চিন্তাই নকৰিবি। তোৰ ভণ্টি মানে মোৰো ভণ্টি। সেইকাৰণে কৈছোঁ, কিবা এটা হেল্প কৰ ভাই।
নহ'লে গাঁৱৰ মানুহখিনিৰ আগত বিৰাট লাজ লাগে কি কৰি আছোঁ বুলি ক'লে ক'বলৈ টান হৈ যায় নহয় আৰু এটা কথা তই আকৌ সেইদিনাখনৰ কথাটোক লৈ মোৰ বেয়া পাই নাথাকিবি কিয় বেয়া পাম আজি কিন্তু তোৰ বাহানা নচলিব আজি তই মোৰ লগত যাবই লাগিব ক'লৈ আৰে আগৰ জেগাটোলৈ আৰে ব'ল না আৰু দোস্তি হিচাপে এইখিনি কৰিব নোৱাৰা নে আজি নগ'লে কিন্তু খুব বেয়া পাম আৰু শুন তোৰ কামটো মই পাপাক কৈ কৰাই দিম এতিয়া ব'ল না ব'ল তেনে যাবি ব'ল মায়া মায়া তুমি কি হ'ল মোক দেখি ইমান আচৰিত হৈছে যে হয় মানে তুমি আজি অফিচৰ পৰা ইমান সোনকালে আহিলা যে মায়ে ফোন কৰিছে আমাৰ দুয়োটাকে এষ্ট্ৰলজাৰজনৰ ওচৰৰ পৰা আহিবলৈ ক'লে অফিচতো মানুহৰ প্ৰেছাৰ কম আছিল সেইকাৰণে আহি গ'ল আচ্ছা তুমি ৰেডি নহয় আহা তেতিয়াহ'লে দেৰি নকৰোঁ তুমি অফিচৰ পৰা আহিছাহে অকণমান ৰেষ্ট লৈ পেলাই চাহ একাপ খাই লোৱা নালাগে দিয়া আহা মই তলতে আছোঁ এওঁ আজি এইখিনি সময়তে আহি পাব লাগেনে মোৰ আজি চব প্লেন বন্ধ হৈ গ'ল বিয়াৰ পাছতো আপুনি আশীৰ্বাদ কৰিব আমাৰ ঘৰখনৰ সুখবোৰ যেন অটুট থাকে বিনোদনৰ জীৱনটো যেন নতুন ৰূপ পায় কোনো অশুভ কথা ঘৰখনলৈ অহাৰ আগতে নোহোৱা হৈ যায় যেন আমাৰ পৰিয়ালটো সুখে শান্তিৰে থাকিবলৈ আপুনি আশীৰ্বাদ কৰিব কি হ'ল মুখখন উফন্দাই আছে যে ক'তনো মুখ উপন্দাই থকা দেখিলা তোমাৰ লগত থকা বহু বছৰ হ'ল নহয় গতিকে মোক দেখিলেই গম পাওঁ দিয়া হ'ব বেছি কথা ক'ব নালাগে সন্মুখলৈ চাই গাড়ী চলোৱা ঠিক আছে এতিয়া আৰু একো নকওঁ তুমি খালি মুখখন উফন্দাই নাথাকিবা ঠিক আছে এই দাদাটো যে ক'ত বা ইমান দেৰি কৰিছে এতিয়ালৈকে আহি পোৱা নাই মোৰ যে ভয়ে লাগিছে কিবা এটা যেন বেয়া হ'বলৈ গৈ আছে শকুন্তলা নিৰ্মালী বচোন সেইদিনা আচাৰ অলপ বনাইছিলোঁ তই আমৰ আচাৰ খাই ভাল পাৱ যে সেইকাৰণে লৈ আহিছিলোঁ ল ভালেই কৰিলি দে তই বচোন মই তোলৈ চাহ একাপ কৰোঁ তাৰ পাছত একেবাৰে কথা পাতিম দে চাহ নালাগে বচোন অলপ কথাকে পাতো বহিছোঁ দে ক এতিয়া মইনো কি ক'ম তোৰহে বিয়া তোৰহে ক'বলৈ বহুত কথা আছে বিয়াৰ তাৰিখ ঠিক হ'ল বৰমাই লগ পাওঁতে কৈছিলে তাৰিখটো বৰ সোনকালে ঠিক হ'ল তাকে উপায়োতো নাই কাইলৈ ওলাবিচোন গাঁৱৰ কেইঘৰমান মানুহক নিমন্ত্ৰণ দিবলৈ যাম নহ'লে সময়ো নাই নহয় হ'ব দে যাম বাৰু তোৰ আৰু শেৱালীলৈহে বৰকৈ মনত পৰি থাকিব বিয়াৰ পাছতো তই সেইখন ঘৰলৈ গৈ থাকিবি দেই মোক কিন্তু পাহৰি নাযাবি সেই দেইজনী তোক কিয় পাহৰি যাম আকৌ আমাৰো তোলৈ বৰ মনত পৰি থাকিব বাবা কি হ'ল বাবা আপুনি একো কোৱা নাই যে কিবা অমংগল নেকি ৰ'বাচোন তেওঁক ভালকৈ চাবলৈ দিয়া কি বা হ'ল বাবা ইমান দেৰি একো কোৱা নাই যে ইমান সময় চাই আছে অশুভ একেবাৰে অশুভ মানে এই বিয়া শুভ নহয় বাবা এইখন বিয়া হোৱাটো একেবাৰে মংগলজনক বাবা আপুনি এবাৰ ভালকৈ চাওকচোন মোৰ গণনা কেতিয়াও ভুল নহয় মোৰ বহু বছৰৰ সাধনা কিন্তু
ইতিমধ্যে আমি বিয়াখন ঠিক কৰিছিলোঁ। বাবাই কি কৈছে তুমি শুনা নাই নেকি? এই বিবাহ অশুভ। বাবা কিবা প্ৰতিকাৰ নাইনে? আছে, এটা প্ৰতিকাৰ আছে, কিন্তু যি প্ৰতিকাৰ আছে আমি তাকে কৰিম। বহু কষ্টৰ মূৰত বিয়াখন ঠিক হৈছে আৰু মাও বহুত আশা কৰি আছে আৰু ইতিমধ্যে বহুত মানুহে গমো পাইছে। এতিয়া অশুভ বিবাহ এখন পাতি তুমি ঘৰলৈ বিপদ মাতিব বিচাৰিছা নেকি? তুমি ৰ'বাচোন, মই কথা পাতি আছোঁ নহয়। বাবা কওকচোন কি প্ৰতিকাৰ আছে? প্ৰতিকাৰে কিছু দুখ সন্দাবহে পাৰে, কিন্তু আনবিলাক সকলো ভগৱানৰ ওপৰতে নিৰ্ভৰ কৰে।